জিৰ'লৈ মাত্ৰ আমি এটা নিশাৰ বাবে আহিছিলোঁ। আজি আমি উভতিম, কিন্তু জিৰ'লৈ যদি কোনোবা আহে, আপোনালোক যদি আহে, তেতিয়াহ'লে হাতত অন্তত বেছি নহ'লেও 2টা নিশাৰ বাবে আপোনালোকে আহিব। কাৰণ জিৰ'ত যিবিলাক ঠাই চাব লগা আছে সেইবিলাক এটা দিনতে শেষ নহয়। হ'লেও আমি আশা কৰিছোঁ যিমান পাৰোঁ আমি জিৰ' টুৰিষ্ট প্লেচকেইটা আমি চাই যাবলৈ আমি চেষ্টা কৰিম। আমি 8 মান বজাতে ওলাই যোৱাৰ কথা আছিল, কিন্তু সেয়া হৈ নুঠিল। এতিয়া 9 বাজিলেই। যোৱাৰ আগতে মই আমাৰ হোমষ্টেটোৰ পৰা জিৰ'ৰ য'ত মিউজিক ফেষ্টিভেল হয় সেই ঠাইডোখৰ কেনেকুৱা দেখি মই এবাৰ এই ভিডিঅ'ত দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে দূৰত যি সৌ টিলা নিচিনা এটা দেখিছে, তাতে আচলতে মিউজিক ফেষ্টিভেলটো হয়। আমি ওলাই আহিলোঁ প্ৰায় 9 বাজি 10 মিনিটমান যাওঁতে আমি ওলাই আহিলোঁ। আৰু ৰাস্তাতে আমি কসমছ ফুলৰ এখন বাগিচা বুলি ক'লে ভুল হ'ব, ৰাস্তাৰ দাঁতিতে ফুলি আছিল, তাতে আমি ৰ'লোঁ। পৰ্যটকসকল ইয়াত আচলতে ৰৈ লৈ ফটো তোলে, ভিডিঅ' কৰে। আমিও তেনেকৈ অকণমান ভিডিঅ' কৰিলোঁ, ফটো ল'লোঁ। ফটোত আমাৰ পলাশীয়ে পৰি দিলে। তাৰপাছতে আমি চি লেকলৈ বুলি আমি ক'লোঁ। চি লেক আচলতে তাত বিভিন্ন ধৰণৰ দুঃসাহসিক কিছুমান খেল খেলা হয় ইয়াত, যেনে ধৰক জিপ লাইন, বটিং বেলেগ বেলেগ ধৰণৰ মটৰ বটিং কৰিব পাৰি, পেডেল বটিং কৰিব পাৰি। আমি পিছে কোনো ধৰণৰ বটিং নকৰিলোঁ, কোনো ধৰণৰ এডভেঞ্চাৰ গেম আমি নেখেলিলোঁ। আৰু বটিং কৰিলে এজনৰ পৰা 100 টকাকৈ লয়। আৰু যদি জিপ লাইন আপুনি যদি উঠিব যদি বিচাৰে জিপ লাইনত, তেতিয়াহ'লে এজনৰ পৰা 500 টকাকৈ লয়। আমি পিছে নকৰিলোঁ। আৰু এই যে আপোনালোকে দেখিছে য'ত আচলতে জিপ লাইনৰ ব্যৱস্থাটো আছে, এইটো এটা টিলা। এই টিলাটো খুব ধুনীয়া। আমি আচলতে ভিডিঅ'টো বৰ ভাল নহ'ল, আমি ওপৰৰ পাইন গছবিলাকো যদি তুলিব পৰা হ'লে ভাল আছিল। ইয়াত ঝুলনাও আছে, সৰু ল'ৰা ছোৱালীৰ কাৰণেও ঝুলনা আছে, ডাঙৰৰ কাৰণেও ঝুলনা আছে। আৰু আপোনালোকে ভিডিঅ'টোত যে দেখিছে, এয়া হৈছে জিপ লাইনৰ বাবে সাজু হৈছে। এয়া ক্ৰমশঃ আগবাঢ়িছে। আৰু ইয়াৰ পাছতে আমি অকণমান ফটো ল'লোঁ এই টিলাটোত। ফটোবোৰ বৰ ভাল নহ'ল। আমাৰ মোবাইলটো কোৱালিটিটো আচলতে ফটো কোৱালিটি বৰ ভাল নহয় কাৰণে ফটোবোৰ ভাল নহ'ল। আৰু ছোৱালীগৰাকীয়ে মোৰ ছোৱালীয়ে ইয়াত জঁপি আছে, দেখিছে নহয়। ময়ো অকণমান ঝুলনা ওলমিলোঁ আচলতে, তেনেকৈ ওলমিলোঁ। তাৰপিছত আমি আৰু কেইখনমান ফটো তুলিলোঁ। অলপ সময় ইয়াত কটাব পৰা হ'লে ভাল আছিলে, কিন্তু আমাৰ টাৰ্গেট আমি দিনৰ ভাগতে আমি পাহাৰটো পাৰ হ'ব লাগিব। গতিকে ইয়াৰ পৰা আমি যেনেকৈ হ'লেও আমি 12 মান বজাত আমি ওলাই যোৱাৰ পৰিকল্পনা কৰিছোঁ। ইয়াৰ পাছতে আমি ৰাস্তাত আহোঁতে আমি শিৱলিংগটো দেখিলোঁ আৰু তাতে অকণমান সোমালোঁ। আমি বিশেষ নৰলোঁ, ফটোও তেনেকৈ তোলা নহ'ল আৰু উভতি আহিলোঁ। উভতিৰ যাত্ৰাত আমি আহিলোঁ এবাৰ দুইমুখ হৈ আহিলোঁ। যাওঁতে আমি কিমিন হৈ গৈছিলোঁ, কিন্তু কিমিনৰ ৰাস্তাটো বেয়া কাৰণে আমি দুইমুখ হৈ আহিলোঁ। আৰু আহোঁতে এইটো এটা জলপ্ৰপাত আমি পালোঁ আৰু শেষত লাহে লাহে ঘৰমুৱা হ'লোঁ। ধন্যবাদ। নেকি যাবলৈ বহুবাট এতিয়াও বাকী বাচি থবলৈ আগলৈ চিনাকি অচিনাকি কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভোৰ গানৰে